ৰাইট টু পাব্লিক সাৰ্ভিস এই আইনখনৰ অধীনত নিৰ্মাণ হোৱা আমাৰ আয়োগখনৰ কামো আমি ডিসেম্বৰ মাহত আৰম্ভ কৰিম পৰ্যটনৰ ফালৰ পৰাও অসমলৈ এইবাৰ ডাঙৰ খবৰ আহিছে ইণ্ডিয়ান টুৰিজিম মাৰ্ট এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ'ব আৰু কাজিৰঙাই ভাৰতৰ পৰ্যটন উদ্যোগত বা পৰ্যটনৰ ইতিহাসত এটা নতুন শিখৰত উপনীত হ'ব ইণ্ডিয়ান টুৰিজিম মাৰ্ট এটা ডাঙৰ অনুষ্ঠান ভাৰত চৰকাৰে এইবাৰ কাজিৰঙাত ইয়াক অনুষ্ঠিত কৰিব এই ধৰণে আমাৰ লাহে লাহে নতুন খবৰবিলাক আহি আছে জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো CM হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট ল্যান্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট WhatsApp থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয় গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব পোৰ্টেল প্ৰস্তুত হৈ আছে পোৰ্টেলটোত অলপ গ্লিচ আহিছিল থি যাতে সুন্দৰভাৱে কাম কৰে সেই কাৰণে ইয়াক আমি ডিসেম্বৰ মাহত মুকলি কৰি দিম যাতে কোনো গ্লিচ নাথাকে